নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ ইংৰাজীৰ কবিতা দ্য ৰোড নট টেকেনৰ আটাইবিলাক প্ৰশ্ন উত্তৰ কৰাৰ লগতে কিছুমান ইম্পৰ্টেণ্ট MCQ কৰিম, যিবিলাক তোমালোকৰ এক্সামৰ বাবে বহুতেই ইম্পৰ্টেণ্ট হ'ব। তেনেহ'লে ব'লা পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হোৱেৰ ডাজ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ? হোৱাট প্ৰব্লেম ডাজ হি ফেচ? ট্ৰেভেলাৰে যাত্ৰীগৰাকীয়ে নিজকে ক'ত বিচাৰি পাইছিল আৰু তেতিয়া তেওঁ কি প্ৰব্লেম ফেচ কৰিছিল বা কি প্ৰব্লেমত পঢ়িছিল। ঠিক আছে, ইয়াৰ এনচাৰটো হ'ব দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ এট এ পইণ্ট হোৱেৰ টু ৰোডছ ডাইভাৰ্ছ। যাত্ৰীগৰাকীয়ে নিজক ক'ত পাইছিল? এনেকুৱা এটা পইণ্টত পাইছিল য'ত দুটা ৰাস্তা ভাগ হৈছিল। ঠিক আছে, হিজ প্ৰব্লেম ইজ টু ডিচাইড অন হুইচ ৰোড হি শুড ৱাক। তেওঁ কোনটো প্ৰব্লেমত পৰিছিল যে তেওঁ দুটা ৰাস্তাৰ ভিতৰত কোনটো ৰাস্তা বাছি ল'ব যোৱাৰ কাৰণে সেইটো তেওঁ ডিচাইড কৰিব পৰা নাছিল। বুজি পাইছা? পিছৰ কুৱেশ্যনটো চোৱা, 2 নম্বৰটো কি কৈছে, ডিছকাছ ডেট হোৱাট দিছ ফ্ৰেজেছ মিন টু ইউ। তলত যিবিলাক ফ্ৰেজ দিছে এইবিলাকৰ মিনিং কি এইটো আমাক লিখিব লাগে। তো ফাৰ্ষ্টটো চোৱা, ফাৰ্ষ্টটো কি দিছে, এ য়েলো উড। য়েলো উড মানে কি? ইয়াৰ এনচাৰটো হ'ব এ ফৰেষ্ট ইন অটম ছিজন। এটা জংঘল, এইটো অটম ছিজনৰ। ঠিক আছে, নেক্সট 2 নম্বৰ কুৱেশ্যনটো দিছে, ইট ৱাজ গ্ৰেচি এণ্ড ৱান্টেড ৱেৰ। ইয়াৰ এনচাৰটো হ'ব দ্য ৰোড ৱাজ গ্ৰেচি বিকজ ইট ৱাজ এ লেছ ট্ৰেভেল ৰোড। ইট ৱান্টেড পিপুল টু মুভ অন ইট। পিছত 3 নম্বৰটো চোৱা, দ্য পাছিং দেয়াৰ। ইয়াতে দা নহ'ব, দে হ'ব, দে পাছিং দেয়াৰ। ইয়াৰ অপশ্যন এনচাৰটো হ'ব ইট ইমপ্লাইজ ৱাকিং অন দ্য ৰোড। 4 নম্বৰটো দিছে, লিভছ নো ষ্টেপ হেড ট্ৰডেন ব্লেক। ইয়াৰ এনচাৰটো হ'ব ইট মিনছ দ্য লিভছ হেড নট বিন ক্ৰাছড আণ্ডাৰ দ্য ফিট অফ ট্ৰেভেলাৰ্ছ। বুজি পাইছা? পিছতটো চোৱা, 5 নম্বৰ, হাউ ৱে লিডছ অন টু ৱে। এইটো এনচাৰ হ'ব হাউ ওৱান ৰুট লিডছ টু আনাডাৰ। এইটো কি কৈছে? কেনেকৈ এটা ৰাস্তাই আন এটা ৰাস্তাক লিড কৰে। বুজি পাইছা? পিছত 3 নম্বৰটো চোৱা, 3 নম্বৰটো কি কৈছে, হোৱাট ডাজ দ্য পইণ্টছ অপিনিয়ন এবাউট বোথ দ্য ৰোডছ। কবিয়ে দুটা ৰাস্তাৰ বিষয়ে কি কৈছিল? ইয়াৰ এনচাৰটো হ'ব দ্য পইণ্ট অপিনড ডেট বোথ দ্য ৰোডছ ৱেৰ ছেম। কবিয়ে কি কৈছে? দুটা ৰাস্তা কেনেকুৱা আছিল? একে ধৰণৰ আছিল। দে ৱেৰ ইকুৱেলি ট্ৰেভেলড। ৰাস্তা দুটা একে আছিল, একদম ছেম ধৰণৰ আছিল। দেয়াৰ ৱাজ ন' ডিফাৰেঞ্চ বিটুইন দেম। ৰাস্তা দুটাৰ ভিতৰত কোনো ডিফাৰেঞ্চ নাছিল। বুজি পাইছা? কোনো পাৰ্থক্য নাছিল। চ' হি গট কনফিউজ। সেইকাৰণে কবিয়ে কনফিউজ হৈছিল যে কোনটো ৰাস্তাতে সি যাব। ইট ৱাজ ডিফিকাল্ট টু ডিচাইড হুইচ ৰোড উড বি মোৰ কমফৰ্টেবল। তাৰ কাৰণে কি কনফিউজন হৈছিল? এইটো কঠিন হৈ গৈছিল ডিচাইড কৰাৰ কাৰণে যে কোনটো ৰাস্তা বেছি ভাল হ'ব। হি ৱান্টেড টু চুজ দ্য ওৱান ডেট উড টেক হিম টু হিজ ইনটেণ্ডেড ডেষ্টিনেশ্যন। তেওঁ খুজিছিল যে এনেকুৱা ৰাস্তা দুটাৰ ভিতৰত এনেকুৱা এটা বাছি ল'ব যিটো মানে তেওঁ বিচৰা ডেষ্টিনেশ্যনটোত লৈ যাব। বুজি পাইছা? পিছত 4 নম্বৰ কুৱেশ্যনটো চোৱা, হোৱেৰ ডিড দ্য ৰোডছ ডাইভাৰ্ছ। ৰাস্তাটো ক'ত যাই কিনে ডাইভাৰ্ছ হৈছিল? ইয়াৰ অপশ্যন এনচাৰটো দিব দ্য ৰোডছ ডাইভাৰ্ছ ইন এ য়েলো উড। ৰোডছ যাই কিনে ক'ত ডাইভাৰ্ছ হৈছিল? এ য়েলো উড। 5 নম্বৰটো, ফাইণ্ড এ ৱাৰ্ড ফ্ৰম দ্য এক্সট্ৰেক্ট ডেট মিনছ ছেপাৰেট। আমাৰ কবিতাটোৰ পৰা এনেকুৱা এটা শব্দ ওলাব দিছে যাৰ মানে হৈছে ছেপাৰেট। তো ইয়াৰ এনচাৰটো হ'ব ডাইভাৰ্ছ। ডাইভাৰ্ছ মিনছ ছেপাৰেটেড অৰ টুক এ ডিফাৰেণ্ট ডাইৰেকশ্যন। 6 নম্বৰটো চোৱা, হোৱাই ইজ দ্য পইট ফিলিং চৰি। কবিয়ে কিয় দুখী অনুভৱ কৰিছিল? ইয়াৰ এনচাৰটো দিছে দ্য পইট ইজ ফিলিং চৰি বিকজ হি কুড নট ট্ৰেভেল বোথ দ্য ৰোড। তেওঁ দুখ অনুভৱ কৰিছিল কাৰণ তেওঁ দুটা ৰাস্তাৰ ভিতৰত দুয়োটাই খোজকাঢ়িব নোৱাৰিব, অকল এটাহে পাৰিব। বুজি পাইছা? পিছত 7 নম্বৰ কুৱেশ্যনটো চোৱা, ফাইণ্ড দ্য ৱাৰ্ড হুইচ দ্য ছেম এজ ব্ৰাঞ্চ আউট। এনেকুৱা এটা ৱাৰ্ড ওলাব লাগে যাৰ মিনিং হৈছে ব্ৰাঞ্চ আউট, একে। তাৰ এনচাৰটো হ'ব ডাইভাৰ্ছ। ডাইভাৰ্ছ হ'ব, ব্ৰাঞ্চ আউট মানে ছেপাৰেট হোৱা। বুজি পাইছা? পিছত আমাৰ ইয়াতে এনচাৰবিলাক শেষ হ'ল। এতিয়া আমি কেইটামান ইম্পৰ্টেণ্ট MCQ কৰিম, বহুতেই ইম্পৰ্টেণ্ট, মিছ নকৰিবা। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, হু ইজ দ্য পইট অফ দ্য পইম দ্য ৰোড নট টেকেন। চ' ৰোড নট টেকেনৰ কবিগৰাকীৰ নাম কি? ইয়াৰ অপশ্যন দিছে জেমছ, উইলিয়াম জেমছ, উইলিয়াম ৱাৰ্ডছৱৰ্থ,
ৰবাৰ্ট ফ্ৰষ্ট ইয়াৰ এনসাৰটো কি হ'ব অপশন ডি ইজ দ্য কাৰেক্ট এনসাৰ ৰবাৰ্ট ফ্ৰষ্ট বুজি পাইছা এটো এমসিকিউ আহিব পাৰে এক্সামত আহিবই নেক্সট 2 নম্বৰটো চোৱা হোৱাট ডাজ দ্য পোয়েম স্পিক এবাউট কবিয়ে কিহৰ বিষয়ে কৈছে ইয়াৰ অপশন দিছে এবাউট দ্য plight of roads about the people about two roads about the choices made by the people তেৰ অপশনটো হ'ব অপশন ডি ইজ দ্য কারেক্ট আনসার কবিয়ে এই দুটা ৰাস্তাৰ জগতে কি বুজাব খুজিছে যে জীৱনত তুমি যিটোহে চুইজ কৰিবা ভালকে চাই চিতি চিন্তা কৰিবা তাৰ পিছতে ডিসিশন লিবা যে তুমি কোনটো কাম কৰিবা বুজি পাইছা তেনে ডি নাম্বাৰটো আমাৰ কারেক্ট আনসার হৈ যাব নেক্সট 3 নাম্বাৰটো চোৱা 3 নাম্বাৰটো দিছে হোৱাট ডু দ্য road signify in the poem কবিতাটোত road কি বুজাইছে আর অপশন দিছে এ দ্য path or choice that was left or was not chosen to tread b number the pathway c number pathway on the roadside a road with two turns your option hobo option a is the correct answer the path or choices that was left or was not chosen to tread বুঝিছা যে রাস্তা বা এনেকুৱা এটা চয়েস যেটো মানে একবাৰ যদি তুমি ডিসিশন লৈ লোৱা পিছত আৰু তুমি আকৌ পুনৰ বেলেগ ডিসিশন ল'ব নোৱাৰিবা বুজি পাইছা নেক্সট 4 নাম্বাৰটো 4 নাম্বাৰটো কি দিছে আমাক which thing decides a person futures according to this poem the road not taken কবিতাটোৰ যোগেদি এজন মানুহৰ ফিউচাৰৰ কিহে ডিসাইড কৰে আর অপশন দিছে the path one leaves behind the path one chosen to walk the regrets the success এর অপশন হ'ব অপশন বি ইজ দ্য কারেক্ট আনসার the path one chooses to walk বুজি পাইছা কোনটো ৰাস্তা তুমি যাবা এটো মানুহ এগৰাকীয়ে নিজে চুজ কৰিব লাগিব নেক্সট 5 নাম্বাৰটো 5 নাম্বাৰটো হৈছে হোৱাট ইজ দ্য মেছেজ টু অফ দিস পোয়েম কবিতাটোৱে কি মেছেজ কৰিছে মানুহক ৰাইজক অপশন দিছে বি ওয়াইজ while choosing and taking decision two roads are confusing road in is nothing but a pathway all এর অপশন হ'ব অপশন এ ইজ দ্য কারেক্ট আনসার বি ওয়াইজ while choosing and taking decision বহুত কেয়ারফুলি চুজ কৰিবা যেতিয়া লাইফত কিবা এটা ডিসিশন লবা ভালকে চাই চিতি ডিসিশন লবা পিছত কিন্তু এটা চেঞ্জ কৰিব নোৱাৰি এই কাৰণে কবিয়ে কৈছে যেতিয়া তুমি কিবা এটা চুজ কৰিবা ভালকে আগত চাই চিতি লবা যে তুমি যদি চুজ কৰি আছা এটো তোমাৰ কাৰণে ভাল নে বেয়া চেঞ্জ কৰিব নোৱাৰি এই কাৰণে কবিয়ে কৈছে যেতিয়া তুমি কিবা এটা চুজ কৰিবা ভালকে আগত চাই চিতি লবা যে তুমি যদি চুজ কৰি আছা এটো তোমাৰ কাৰণে ভাল নে বেয়া বুজি পাইছা পিছৰ কোৱেশ্চনটো চোৱা পিছৰ কোৱেশ্চনটো দিছে why is the poet asking to be wise while choosing a pathway কবিয়ে কিয় কৈছে যে যেতিয়া কোনো এটা ডিসিশন লবা তেতিয়া তুমি জ্ঞানী হৈ লবা আগতে ভাবি লবা their option দিছে because there is no going back of option because it is the only one road because it is one sided road none of the above your option হ'ব option a is the correct answer because there is no going back option তুমি এটা ডিসিশন লোৱাৰ পিছত তুমি পুনৰ আগৌ বেলেগ এটা ডিসিশন ল'ব নোৱাৰিবা কাৰণ একবাৰ যেটো হৈ যায় এটো হৈয়ে যায় এই কাৰণে ডিসিশন লোৱাৰ আগত কবিয়ে বাৰে বাৰে ভাবি ডিসিশন ল'ব দিছে ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো কি দিছে আমাক হোৱাট ডাজ ডাইভাৰ্স মিন ডাইভাৰ মিনিং কি ডাইভাৰ্সৰ মানে ইয়াত দিছে অপশন দিছে টু বি সেপারেটেড টু বি টার্ন টু ব্রেক অল অপশন হ'ব অপশন এ ইজ দ্য কারেক্ট আনসার টু বি সেপারেটেড ইয়াক আৰু এটা লিখিব আৰু took a different direction বুজি পাইছা তেনেহলে অপশন এ টো আমাৰ কারেক্ট হৈ যাব পিছৰ কোৱেশ্চনটো চোৱা why was the poet able to travel one road only কবিয়ে কিয় অকল এটা ৰাস্তাতেহে খোজ কাঢ়িবলৈ সক্ষম হৈছিল অপশন দিছে because he was one person because he had no vehicle because he had to walk alone অপশন কোনটো হ'ব অপশন এ ইজ দ্য কারেক্ট আনসার because he was one person অকল এজন মানুহে দুটা ৰাস্তা একেলগে কেনেকৈ যাব এই কাৰণে তেওঁ অকল এটা ৰাস্তাতহে খোজ কাঢ়িব পাইছিল পিছৰ কোৱেশ্চনটো চোৱা 9 নম্বৰ কোৱেশ্চনটো হোৱাট ডাজ yellow woods mean yellow woods মানে কি বুজাইছে ইয়াতে falling leaves wood yellow in color forest with yellow leaves in the autumn season or none of the above your option কোনটো হ'ব option c is the correct answer forest with yellow leaves in the autumn season next last question to চোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এটো what do you yellow wood represent option is people older people poets choice your option হ'ব option b is the correct answer older people বয়সীয়াল ব্যক্তি ঠিক আছে বহুত ইম্পৰ্টেন্ট লিখি লবা আৰু এটো ভিডিওৰ পিডিএফ মই ভিডিওৰ ডেসক্ৰিপচনত দি দিম তোমালোকে পিডিএফটো ডাউনলোড কৰি লিখি ল'ব পাৰিবা সকলো বিলাক প্ৰশ্ন উত্তৰ তেনেহলে আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিওটো চাই ভাল পাইছা
প্লিজ লাইক কৰিবা, কমেণ্ট কৰিবা আৰু চেনেলটো নতুন হৈ থাকিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা।